এখন চহৰ যিখন চহৰৰ লোক থাকে মাটিৰ তলত মাটিৰ তলতে আছে গিৰ্জা হোটেলৰ পৰা শ্বপিং মললৈকে পৃথিৱীৰ বহু ৰহস্যময় অদ্ভুত চহৰৰ বিষয়ে আমি জানো কিন্তু আজি আমি দেখুৱাম এনে এখন চহৰ যিখন চহৰ গঢ়ি উঠিছে মাটিৰ তলত উত্তৰ অষ্ট্ৰেলিয়াত অৱস্থিত কুবাৰ পেটি চহৰ অষ্ট্ৰেলিয়াৰ মৰুভূমি অঞ্চলত য'ত দূৰ দূৰণিলৈকে সেউজীয়া দেখিবলৈ নাই কিন্তু সেই ঠাইতে পৃথিৱীৰ পৰা অস্পৃশ্য হৈ মাটিৰ তলত গঢ়ি উঠিছে এইখন চহৰ এই চহৰখনক অষ্ট্ৰেলিয়াৰ অপল কেপিটেল বুলিও কোৱা হয় কাৰণ বিশ্বৰ 70% অপেল এই চহৰখনত পোৱা যায় জীৱন যাপনৰ বাবে সকলো মৌলিক সা-সুবিধা এই চহৰত উপলব্ধ 100 বছৰতকৈ অধিক পূৰ্বে নিউ কলৰাডো প্ৰস্পেক্টিং সিন্ডিকেটৰ কিছু লোক ইয়াৰ সোণৰ সন্ধানত খান্দি আছিল কিন্তু সোণৰ সলনি তেওঁলোকে এটা বেলেগ ধাতু বিচাৰি পাইছিল যাৰ বিষয়ে কোনেও নাজানিছিল কিন্তু ইয়াৰ পৰিৱেশ মানুহৰ জীয়াই থকাৰ বাবে উপযুক্ত নাছিল সেয়েহে সকলো তাৰ পৰা গুচি গৈছিল কিন্তু কেইমাহমানৰ পাছত অনিল ব্ৰাদাৰ্ছ এণ্ড ফ্ৰেড ব্ৰেকলে আহি ইয়াত বসতি স্থাপন কৰিলে আৰু বিশ্বৰ প্ৰথম অপেল খননৰ ৰজা হৈ পৰিল তেতিয়াৰে পৰা এই চহৰখনত মাটিৰ তলত ঘৰ বনাই বসতি স্থাপন কৰিবলৈ ধৰিলে লোকে এই চহৰখন 450 বৰ্গ কিলোমিটাৰলৈকে বিস্তৃত ইয়াত মাটিৰ তলত গিৰ্জা আৰ্ট গেলাৰী 4 তাৰকাযুক্ত হোটেল বিলাসী শোৱা কোঠা অপল গেলাৰীও সজোৱা হৈছে ইণ্টাৰনেট পানী বিদ্যুতৰ দৰে বহুতো সুবিধা এই চহৰখনত উপলব্ধ ঘাঁহবিহীন গল্ফ খেলপথাৰৰ লগতে ড্ৰাইভ ইন চিনেমা হলো চহৰখনত আছে এই মাটিৰ তলৰ চহৰখনত প্ৰায় 2500 লোকে বাস কৰে মাটিৰ তলত অৱস্থিত এই চহৰখনৰ ওপৰৰ বৰ্ডত সতৰ্কবাণীৰ চিন আছে ইয়াত বসবাস কৰা লোকসকলৰ বাবে একমাত্ৰ অসুবিধা হ'ল ইয়াত সূৰ্যৰ পোহৰ নপৰে আৰু ভাল কথাটো হ'ল এই চহৰখনৰ উষ্ণতা গোটেই বছৰ 30 ডিগ্ৰী সেলসিয়াছ হৈ থাকে যাৰ বাবে প্ৰয়োজন নহয় কোনো এচিৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক